মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে ইংলিছ জ্ঞান একাডেমী চেনেললৈ আদৰণি জনাই আজিৰ আলোচনা কৰিব বিচৰা বিষয়টো আৰম্ভ কৰিব লৈছো আমি আলোচনা কৰিব বিচাৰিছো ভয়েস চেঞ্জ কেনেকৈ কৰা হয় আমি যিমান আমাক যিকিটা আমি সেন্টেন্স পাও ভয়েস চেঞ্জ কৰিবলৈ দিয়া সেন্টেন্স বিলাক তিনিটা প্যাটাৰ্ণৰ থাকে তোমালোকে লক্ষ্য কৰিবা প্যাটাৰ্ণ তিনিটা হৈছে সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট এইটো প্যাটাৰ্ণত থাকিব নহলে subject plus be verb plus ing আৰু object থাকিব বা subject plus have verb plus verb or third form plus object এই তিনিটা প্যাটাৰ্ণৰ ভিতৰতে থাকিব এটো বহি কলম লৈ লিখিবা ভালকে লিখিলে একেকবে কৰিব পৰা হবা পেসিভ এক্টিভৰ পৰা পেসিভ তো আমি প্ৰথম প্যাটাৰ্ণটোৰ মতে চোৱা the secretary informed the matter to the principal. এতিয়া ইয়াত চোৱাচোন the secretary এটো হৈছে subject. Subject খদাই noun বা pronoun হ'ব হলে the secretary তাৰ পিছত informed verb এটো তাৰ পিছত the matter এটো হৈছে object গতিকে এই প্যাটাৰ্ণৰ লগত মিলি আছে কিন্তু আমাৰ সেন্টেন্সত to the principal বুলি আছে এটো এক্সট্ৰা ওয়ার্ডস কিটামান আছে গতিকে আমি পেসিবলৈ নিউতে খদাই ফর্মুলা বা নিয়মটো আমি জানো যে অবজেক্টটো আৰম্ভণিতে নিব লাগিব তো সেকেন্ড সেন্টেন্সও একেলগে লৈছো she always brings her books with her ইয়াত she টো হৈছে সাবজেক্ট brings হৈছে ভার্ব her books হৈছে অবজেক্ট আৰু ইয়াত অথনি কোৱা নিচিনাকে এক্সট্ৰা ওয়ার্ড আছে always আৰু with her তো থার্ড সেন্টেন্স আমি চাও the lady will look after the child ইয়াত the lady হল সাবজেক্ট হলে will look after to হল verb তাৰ পিছত the child হৈছে অবজেক্ট গতিকে আমাৰ এই বাক্য গঠনৰ লগত মিলি আছে তিনিটাই সেন্টেন্স সাবজেক্ট ভার্ব অবজেক্ট তো আমি কিন্তু সেন্টেন্সত কেইটামান এক্সট্ৰা ওয়ার্ড অর্থাৎ সাবজেক্ট ভার্ব অবজেক্ট লাগে এক্টিভৰ পৰা পেসিভ নিবৰ বাবে তো সেই তিনিটাৰ বাহিৰে যিমান বিলাক ওয়ার্ড আছে আমি ধৰি লৈছো সেইকিটা এক্সট্ৰা ওয়ার্ড আমাক পেসিভ কৰিবলৈ প্ৰয়োজন নাই হলেও আমাৰ গঠনৰ লগত কিন্তু এই তিনিটাই সেন্টেন্স আমাৰ মিলি আছে কিন্তু কেনে কি হৈছে ইয়াত এক্সট্ৰা ওয়ার্ড বিলাকক আমি কত লিখিম পেসিবলৈ নিউতে বা নিয়াৰ পাছত সেন্টেন্সটোত কত লিখিম আমি হেতু লক্ষ্য কৰিব লাগিব তো প্ৰথম সেন্টেন্সটোত আমি কি কৰিম অবজেক্টটো আগলৈ নিছো গতিকে ফাৰ্স্টত কি আহিলে the matter তাৰ পিছত ভার্বটো ইনফর্মড পাস্ট ফর্মত আছে গতিকে the matterৰ পিছত আহিব be verb পাস্টৰ আহিব লাগিব was wereৰ ভিতৰত the matterটো সিঙ্গুলাৰ ফর্মত আছে গতিকে was the matter was তাৰ পিছত ভার্বৰ থার্ড ফর্ম informed the matter was informed এতিয়া আমি by the secretary বাইৰ পিছত সাবজেক্ট আনি by the secretary লিখিব পাৰো কিন্তু আমাৰ ইয়াত থাকি যোৱা ওয়ার্ড বিলাক কত আছিল বুলি কলে the matterৰ পিছত আছিল to the principal টো হলে এতিয়া the matter টো যেহেতু আগলৈ গুছি গল গতিকে informed ভার্বৰ পিছত আছে তো আমি যেতিয়াই ইনফর্ম ভার্বটো লিখিম বাকিখিনি কথা তেতিয়াই লিখি দিম গতিকে কেনেকৈ হ'ব the matter was informed to the principal by the secretary তো একেটা ফর্মুলা বা নিয়মত কি হ'ব সেকেন্ড সেন্টেন্স টু she always brings her books with her to object her books হেতু আগলৈ যাব তাৰ পিছত প্লুৰেলত আছে সাবজেক্ট টু মানে ইয়াত থকা অবজেক্ট টু আৰু ভার্ব টু প্ৰেজেন্টত আছে গতিকে am is are বি ভার্বৰ ভিতৰত কি আহিব her books are হ'ব প্লুৰেলত are অথনি প্ৰথমটো সেন্টেন্সত ভার্ব টু পাস্টত আছিল কাৰণে was wereৰ ভিতৰত was বহিলে এইবাৰ কি আছে প্ৰেজেন্টত আছে গতিকে am is are ৰ ভিতৰত আমাৰ কি বহিব প্লুৰেল থাকোতে are গতিকে her books are brought হলে her books are brought with her by her হলে এতিয়া কথা হল কি
অলৱেজটো আমি ক'ত লিখিম বুলি ক'লে ব্ৰিং ভাৰ্বৰ আগত আছে এক্টিভ ভইচত গতিকে আমাৰো পেছিভত ব্ৰিং ভাৰ্বৰ আগত লিখিম গতিকে কেনেকুৱা হ'ব হার বুকস আর অলৱেজ ব্রট উইথ হার বাই হার এতিয়া উইথ হারটো আমি কি কৰিলো ব্ৰিং ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্রট লিখাৰ পিছত আমি লিখিম তেনেকৈ আৰু এটা কথা আমি জানিব লাগিব এই প্ৰিপজিশন যিবিলাক আছে সিহঁতে যদি প্ৰিপজিশনৰেই কাম কৰি আছে তাৰ পিছত থকা বিলাক অবজেক্ট নহয় গতিকে টু দ্য প্ৰিন্সিপালত টু আছিলে গতিকে তাৰ পিছফালৰটো অবজেক্ট নাই হোৱা তেনেকৈ উইথ হার সেকেন্ড সেন্টেন্সটোত উইথ প্ৰিপজিশন তাৰ পিছৰটো হাৰটো অবজেক্ট নাই হোৱা তেনেকৈ থাৰ্ড সেন্টেন্সত যদি আমি চাওঁ দ্য লেডি উইল লুক আফটাৰ দ্য চাইল্ড গতিকে ইয়াত সাবজেক্ট অথনিয়ে ক'লো দ্য লেডি তাৰ পিছত লুক আফটাৰ লুক ভাৰ্বটোৱে কি কৰিছে ফিউচাৰ কৰিবলৈ উইল আছে গতিকে এই কেইটা হৈছে ভাৰ্ব আৰু দ্য চাইল্ড হৈছে অবজেক্ট কিন্তু ইয়াত অলপ আগত মই কৈছিলো যে প্ৰিপজিশনৰ পিছৰটো অবজেক্ট নহয় তো আফটাৰ এটা প্ৰিপজিশন হয় গতিকে সেই মতে কিন্তু দ্য চাইল্ডটো অবজেক্ট হ'ব নালাগিছিলে কিন্তু বাকিখিনি চাই লবা যে প্ৰথমটো টু দ্য প্ৰিন্সিপাল লিখাৰ আগত টু লিখিব লগা হৈছে অৰ্থাৎ টু টু দ্য প্ৰিন্সিপাল লিখিবৰ বাবে বা দ্য প্ৰিন্সিপালৰ বাবে বহিছে গতিকে ই প্ৰিন্সিপালৰ আগত বহিছে প্ৰি তাৰ পজিশনটো ক'ত আছে প্ৰিত আছে প্ৰিন্সিপালতকৈ আগত আছে গতিকে এইটো প্ৰিন্সিপালৰ কাম কৰি আছে টুৱে তেনেকৈ বুকস সেকেন্ড সেন্টেন্সত হার বুকস লৈকে লিখি ফুল স্টপ দিব পাৰিলোহেঁতেন কিন্তু আকৌ আমি কি লিখিলো উইথ হার বুলি দিয়া আছে তো অকল উইথ লিখি ফুল স্টপ দিব নোৱাৰো অৰ্থাৎ উইথ প্ৰিপজিশনটো হার এই শব্দটোৰ কাৰণে আহিছে আৰু হাৰৰ আগত বহিছে হেতুও প্ৰিপজিশন কিন্তু আমি এতিয়া কৰিবলগীয়া থাৰ্ড সেন্টেন্সত চোৱা আফটাৰ প্ৰিপজিশনটো দ্য চাইল্ডৰ আগত আছে দেখিবলৈ কিন্তু হি চাইল্ডৰ কাৰণে বহা নাই আমি লুক আফটাৰতো ফুল স্টপ দিব পাৰো অৰ্থাৎ আফটাৰ প্ৰিপজিশনটো লুক ভাৰ্বৰ লগতহে লগ লাগি আছে ভাৰ্বৰ পিছপিনেহে বহিছে ই চাইল্ডৰ আগপিনে বহা বুলি বুজোৱা নাই অৰ্থাৎ ই এতিয়া কি কৰিছে ফ্ৰেজেল ভাৰ্বৰ সৃষ্টি কৰিছে ফ্ৰেজেল ভাৰ্ব হৈছে ভাৰ্বৰ লগত এডভাৰ্ব বা প্ৰিপজিশন লগ লাগি এটা নতুন অৰ্থ প্ৰকাশ কৰে সেইবিলাক হৈছে ফ্ৰেজেল ভাৰ্ব যেনেকে লুক মানে চোৱা আফটাৰ মানে হল পিছত কিন্তু ইয়াত কি বুজাইছে দুটা ওয়ার্ড মিলি পেলাই পিছত চোৱাটুক নাই বুজোৱা লুক আফটাৰ মানে হৈছে চোৱা চিতা কৰা গতিকে এইটো এটা ফ্ৰেজেল ভাৰ্ব গতিকে যেহেতু আফটাৰটো লুক ভাৰ্বৰ লগত লগ লাগি আছে গতিকে দ্য চাইল্ডটো ফ্ৰী হৈ আছে আৰু হেতু এটা অবজেক্ট তো ইয়াক আমি পেসিভ কৰোতে কি কৰিম দ্য চাইল্ড অবজেক্টটো আগলৈ নিলু তাৰ পিছত প্ৰথম সেন্টেন্সত পাষ্টত আছিলে গতিকে ওয়াজ ওয়েৰৰ ওয়াজ লিখিলো সেকেন্ড সেন্টেন্সত ভাৰ্বটো প্ৰেজেন্টত আছে গতিকে এম ইজ আৰ বি ভাৰ্বৰ ভিতৰত আর লিখিলো তো এই লুক আফটার ভার্বটো আগপিনে উইল আছে অর্থাৎ ফিউচারত আছে গতিকে আমার বি ভার্বটো ফিউচারৰ হ'ব অর্থাৎ উইল বি বা শেল বি হ'ব গতিকে দ্য চাইল্ড উইল বি তাৰ পিছত আকৌ ভাৰ্বৰ থাৰ্ড ফৰ্ম টু লুকড আফটাৰ বাই দ্য লেডি হলে গতিকে এইখিনি হৈছে আমি আজি ফাৰ্স্ট বা প্ৰথম প্যাটাৰ্নটোৰ বিষয়ে আলোচনা কৰিছো তো ইয়াৰ পিছৰ ভিডিওটোত আমি আৰু দুটা প্যাটাৰ্ন যিবিলাক আছিল মই তিনটা প্যাটাৰ্ন কৈছিলো সেই বাকি দুটা প্যাটাৰ্নৰ আমি নেক্সট ভিডিওত কৰিম যেহেতু ভিডিওটো যথেষ্ট দীঘলীয়া হ'ব গতিকে আজিৰ এই ভিডিওটো ইমানতে আমি শেষ কৰিছো থ্যাংক ইউ